তামুলপুৰ জিলাৰ কালঝাৰত UPPL দলৰ এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। ৪ নং দক্ষিণ কুমাৰীকাটা প্ৰাইমাৰী সমিতিৰ সভাপতি গোবিন্দ দাসে ধৰা সভাত UPPL দলৰ প্ৰতি আকৃষ্ট হৈ শতাধিক লোকে UPPL দলত যোগদান কৰে। এই যোগদান কাৰ্যসূচীত উপস্থিত হৈ তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে সকলোকে দললৈ উষ্ম আদৰণি জনায়। এই যোগদান কাৰ্যসূচীত তামুলপুৰ জিলা UPPLৰ সম্পাদক বানেশ্বৰ বড়ো, দৰঙাজুলি ব্লক UPPLৰ সভাপতি ৰাফেল দৈমাৰী, সম্পাদক গীতানন্দ নাৰ্জাৰী, ২৬ নং দৰঙাজুলি TCLCCৰ অধ্যক্ষ ফণীন্দ্ৰ নাৰ্জাৰী, সুজন পাল, তামুলপুৰ জিলা UPPLৰ উপসভাপতি অঞ্জন বড়ো, UPPL নেতা টংক থাপাৰ লগতে কেইবাগৰাকী UPPLৰ নেতাকৰ্মী উপস্থিত আছিল। ঘৰ বাৰী থলো টকা পইচা সম্পত্তি চব থৈ দিলো একনাত। অলপ শুনকচোন আইদেউসকল, অলপ শুনকচোন, বাইদেউসকল শুনক। এই সমস্যাত জৰ্জৰিত অঞ্চলত বা BTR অঞ্চলত সমগ্ৰ অসম তথা ভাৰতবৰ্ষকে জোকাৰি দিছিল এসময়ত, বুজি পাইছেনে নাই? জোকাৰি গৈছিল। এইটো অকল ইয়াতে মানে ভূমিকম্প হৈছিল এইটো নহয়। BTR অঞ্চলত হোৱা আন্দোলনটো বাংলাদেশতে পাকিস্তানতে ইয়াত আছাৰ কৰিছিল। পাকিস্তান আৰু বাংলাদেশৰ পৰা ইয়াত আৱাজ আহিছিল যে BTR অঞ্চলত, বড়োলেণ্ড অঞ্চলত এনেকুৱা অৱস্থা হৈছে। ভাৰতবৰ্ষ নহয়, পৃথিৱীতে ইয়াত কঁপনি উঠিছিল। কিন্তু আহি আমি ভাৰত চৰকাৰক এটা হেৰি দিবলৈ পালোঁ, বাধ্য কৰিবলৈ পাৰিলোঁ। এই হিচাপত আমাৰ 2020 চনৰ ২৭ জানুৱাৰী তাৰিখে অসম চৰকাৰ, ভাৰত চৰকাৰ তথা এপছৰ নেতৃত্বত যিটো আন্দোলন আৰু NDPৰ যিটো আন্দোলন, গোটেইকেইটাকে সামৰি লৈ আমাৰ কি হ'ল, এটা তৃতীয় বড়ো শান্তি চুক্তি হ'ল। এইটো কোৱা হৈছে তৃতীয় চুক্তি হৈছে, আৰু সেই চুক্তিটো শান্তি চুক্তি বুলি কোৱা হৈছে। নিউজ ডেস্ক অসম টুডে।